কথা ইহঁতে কৰি কয়। আজি শিলচৰত গৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী, যাই কেনে কৈছে যে আমি বেংগলীকেইটাক ডিটেনশ্যন কেম্পৰ পৰা মুক্ত কৰিম, সিহঁতক দিম। ইমান দিন পিছত তেওঁৰ টোপনি ভাঙিল নে? আমি কি এনে এটা জাতি নেকি যিটো লালি পকত আমি ঘূৰি থাকিম? কালি এইটো সময় হৈছে আমাৰ, এতিয়া ঘূৰি চোৱাৰ সময় হৈছে। গতিকে আহক আমি আমাৰ হিন্দু মুছলিম গোটাই এটা মিলিপিটি কৰি আমি যাতে আমাৰ ভাৰতীয় গণপৰিষদৰ প্ৰাৰ্থী মাননীয় সমাজ চৌধুৰী চাহাবক বিপুল ভোটত জয় কৰিব পাৰোঁ। আৰু আমাৰ প্ৰাৰ্থী নহয়, এইটো অসমীয়া আৰু হিন্দু মুছলিম এই মিলনৰ প্ৰাৰ্থী আমি ঘোষণা কৰিছোঁ। তেওঁ আজি ইমান দিন হ'ল, আপোনালোকে কওকচোন, বেংগলীক কোনোবা প্ৰাৰ্থী দিছে নেকি? কংগ্ৰেছে দিছে নেকি? আপোনালোকে কওকচোন। বিজেপি দিছে না এজিপি দিছে? কিয় দিয়া নাই? তাৰমানে আমাৰ মাজত কি নাই নেকি মানুহ? আমি এনেকুৱা এটা অৱস্থাত হৈছোঁ, এইটো দল যেতিয়া আমি সৃষ্টি কৰোঁ, আমি চাইছোঁ যে আমাৰ পিঠটো দেৱালত ঠিকি গৈছে। এতিয়া ঘূৰি চাব লাগিব, উপায় নাই আমাৰ। কাৰণ আমি এটা বৃহত্তৰ অসমীয়া জাতি গঠন কৰিব বিচাৰিছোঁ, যাত কোনো হিন্দু নাথাকিব, মুছলিম থাকিব, ডিভাইড ৰোল আমি নকৰোঁ। আমি বৃহত্তৰ অসমীয়া জাতি